নমস্কাৰ, ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল। আকৌ এবাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলটোলৈ। আমি GK ফাউণ্ডেশ্যন বেটছ আলোচনা কৰি আছিলোঁ আৰু সেই GK ফাউণ্ডেশ্যন বেটছৰ আমি আজি লেকচাৰ নম্বৰ 6 আলোচনা কৰিম, য'ত আমি আমাৰ ভাৰতৰ ৰাজনীতিৰ ইণ্ডিয়ান পলিটিৰ আমি প্ৰেছিডেণ্ট আৰু ভাইচ প্ৰেছিডেণ্টৰ ওপৰত আলোচনা কৰিম। প্ৰেছিডেণ্ট আৰু ভাইচ প্ৰেছিডেণ্টৰ আৰ্টিকলছবোৰ আলোচনা কৰিম, তেওঁলোকৰ ক্ষমতাবোৰৰ ওপৰত আলোচনা কৰিম, কাৰ্যকালৰ ওপৰত আলোচনা কৰিম, বিভিন্ন বিষয়বোৰৰ ওপৰত আলোচনা কৰিম, তেওঁলোকৰ অধিকাৰৰ ওপৰত। অ'কে, চ' আজিৰ বহুত ইম্পৰ্টেণ্ট ক্লাছ হ'ব। এটা লাইনো স্কিপ নকৰিব। ইয়াত যি মই এইবিলাক নোটছ দিছোঁ, এই নোটছৰ এটা লাইনো আপোনালোকে স্কিপ নকৰিব, আটাইবোৰ পঢ়িব ভালদৰে। মই এইটো ক্লাছ ৰেকৰ্ড লাইভ ছেশ্যনত আহিছিলোঁ, অলপ আগতে লাইভ ষ্ট্ৰীমত দিছিলোঁ আপলোড, বাট ডিউ টু চাম টেকনিকেল ইছ্যুজ মই লাইভ ছেশ্যনটো মানে ছাকচেছফুলি কমপ্লিট কৰিব নোৱাৰিলোঁ। লাইক আপডেটটো হৈ গৈছিলে, বাট কিছুমান মোৰ ভইচ এণ্ড স্ক্ৰীণটো মেটচ হোৱা নাছিলে, তো মই সেইটো প্ৰাইভেট কৰি দিছোঁ। আকৌ মই এতিয়া নতুনকৈ মই ৰেকৰ্ড কৰি আপোনালোকৰ ওচৰত এইটো প্ৰস্তুত কৰি আছোঁ। অ'কে, সকলোৱে মন দি চাব। তো আমাৰ আজি আমি আগতীয়া 3টা লেকচাৰ আলোচনা ক্ষমা কৰিব 5টা লেকচাৰ আলোচনা কৰিছিলোঁ, হয় না, ইণ্ডিয়ান পলিটিৰ। প্ৰথমটো আমি আমাৰ বেকগ্ৰাউণ্ড পঢ়িছিলোঁ, কনষ্টিটিউশ্যনৰ বেকগ্ৰাউণ্ড। তাৰপিছত আমি বৈশিষ্ট্যসমূহ পঢ়িছিলোঁ, আমাৰ সংবিধানৰ বৈশিষ্ট্যসমূহ পঢ়িছিলোঁ। তাৰপিছত আমি অংশ পাৰ্ট 1 পঢ়িছিলোঁ, ইউনিয়ন আৰু টেৰিটৰিজৰ ওপৰত পঢ়িছিলোঁ। পাৰ্ট 2 পঢ়িছিলোঁ, নাগৰিকত্বৰ ওপৰত পঢ়িছিলোঁ। পাৰ্ট 3 পঢ়িছিলোঁ, ফাণ্ডামেণ্টেল ৰাইটছৰ ওপৰত পঢ়িছিলোঁ, মৌলিক অধিকাৰৰ ওপৰত পঢ়িছিলোঁ। আৰু 5 নম্বৰ লেকচাৰত আমি পঢ়িছিলোঁ পাৰ্ট 4 আৰু পাৰ্ট 4A পঢ়িছিলোঁ, ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি, ৰাষ্ট্ৰৰ নিৰ্দেশনাত্মক নীতিসমূহৰ ওপৰত পঢ়িছিলোঁ, আৰু ফাণ্ডামেণ্টেল ডিউটিছবোৰৰ ওপৰত পঢ়িছিলোঁ, মৌলিক কৰ্তব্যসমূহৰ ওপৰত পঢ়িছিলোঁ। তো আজিৰ ক্লাছটো আমি পাৰ্ট 5 আলোচনা কৰিম। পাৰ্ট 5ত কি আছে? কেন্দ্ৰীয় কাৰ্যপালিকা আছে, ইউনিয়ন এক্সিকিউটিভবিলাকৰ ওপৰত আছে। আৰ্টিকুল 52 পৰা 78লৈকে আমি আজি পঢ়িম, য'ত আমি ৰাষ্ট্ৰপতি আৰু উপ ৰাষ্ট্ৰপতিৰ ওপৰত পঢ়িম। অ'কে, তো পঞ্চম খণ্ডত কেইটা আছে? 5টা অধ্যায় আছে, ঠিক আছে। খণ্ড পঞ্চম অংশত পাৰ্ট 5ত 5টা চেপ্টাৰো আছে। সেই 5টা চেপ্টাৰত কি কি আছে চাওঁ। প্ৰথম অধ্যায়ত কি আছে? কেন্দ্ৰীয় কাৰ্যপালিকা, ইউনিয়ন এক্সিকিউটিভৰ ওপৰত আছে, ৰাষ্ট্ৰপতি উপ ৰাষ্ট্ৰপতি, আমি এই দুটা আজি পঢ়িম। তাৰপিছত আমি পঢ়িম প্ৰধানমন্ত্ৰী, মন্ত্ৰী পৰিষদ আৰু মহান্যায়বাদীৰ ওপৰত পঢ়িম। দ্বিতীয় অধ্যায়ত কি আছে? সংসদ, অনুচ্ছেদ 79 পৰা 122লৈকে আছে। আৰু তৃতীয় অধ্যায়ত আছে ৰাষ্ট্ৰপতি বিধানমণ্ডলীয় ক্ষমতা, অনুচ্ছেদ 123। চতুৰ্থ অধ্যায়ত কি আছে? কেন্দ্ৰীয় ন্যায়পালিকা বিষয় আছে, জুডিচিয়াৰীৰ ওপৰত আছে 124 পৰা 147লৈকে অনুচ্ছেদ। আৰু পঞ্চম অধ্যায়ত কি আছে? ভাৰতৰ নিয়ন্ত্ৰক আৰু মহাগণনা পৰীক্ষক কোন হয়? অনুচ্ছেদ 148 পৰা 151লৈকে আছে। এই আটাইবোৰ আমি চেপ্টাৰো পঢ়িম। আজি বিশেষকৈ আমি ৰাষ্ট্ৰপতি আৰু উপ ৰাষ্ট্ৰপতি। তো ভাৰতৰ ৰাষ্ট্ৰপতি কি হয়? আৰ্টিকুল, তেওঁ আমাৰ ভাৰতৰ প্ৰথম নাগৰিক হয়, হয়নে? তো আৰ্টিকুল কিমানৰ পৰা কিমানলৈকে আছে? 52 পৰা 62লৈকে আছে। চ' ভাৰতৰ আৰ্টিকুল 52ত এটা আৰ্টিকুল ইম্পৰ্টেণ্ট হয়। অ'কে, 52ত কি আছে? 52 অনুচ্ছেদত কি ব্যৱধান আছে? ভাৰতৰ এজন ৰাষ্ট্ৰপতি থাকিব, যি কেন্দ্ৰীয় কাৰ্যপালিকাৰ মুৰব্বী হ'ব। আৰ্টিকুল 52 মতে কি হ'ব? ভাৰতৰ এজন ৰাষ্ট্ৰপতি থাকিব, যি কেন্দ্ৰীয় কাৰ্যপালিকাৰ মুৰব্বী হ'ব। আৰ্টিকুল 53ত কিমান আছে? 53ত কেন্দ্ৰৰ কাৰ্যপালিকাৰ ক্ষমতা ৰাষ্ট্ৰপতিৰ হাতত ন্যস্ত থাকিব, ঠিক আছে। যি ইউনিয়ন এক্সিকিউটিভৰ পাৱাৰ থাকিব, পাৱাৰটো ৰাষ্ট্ৰপতিৰ হাতত ন্যস্ত থাকিব, ঠিক আছে। তেওঁ সকলো প্ৰতিৰক্ষা বাহিনীৰ যেনে স্থলসেনা, নৌসেনা, বায়ুসেনা সৰ্বোচ্চ অধিনায়ক, তেওঁ সুপ্ৰিম কমাণ্ডাৰ হয়, ঠিক আছে। অল আমাৰ আৰ্ম ফ'ৰ্চৰ তেখেত ৰাষ্ট্ৰপতি সুপ্ৰিম কমাণ্ডাৰ হয়। আমাৰ বৰ্তমান ৰাষ্ট্ৰপতি কোন হয়? কমেণ্ট কৰিব। আৰু তেওঁ কেতিয়াৰ পৰা কাৰ্যনিৰ্বাহ কৰি আছে? কমেণ্ট কৰিব। অনুচ্ছেদ 54 মতে ৰাষ্ট্ৰপতিৰ নিৰ্বাচন হয়। অনুচ্ছেদ 54ত এটা আৰ্টিকুল মনত ৰাখিব। 52ত কি আছে? আমাৰ ৰাষ্ট্ৰপতি থাকিব। অনুচ্ছেদ 53ত এক্সিকিউটিভৰ ওপৰত আছে, কাৰ্যপালিকাৰ ক্ষমতাৰ ওপৰত আছে, হয়নে? 53ত নিৰ্বাচনৰ ইলেকশ্যনৰ বিষয় আছে। মই এটা ট্ৰিক দিম শেষত,
এইকেইটা আৰ্টিকল মনত ৰখাৰ কাৰণে অ'কে তো ৰাষ্ট্ৰপতি এটা নিৰ্বাচন মণ্ডলী ইলেক্টৰেল কলেজৰ দ্বাৰা নিৰ্বাচিত কৰা হয় ঠিক আছে কেনেকৈ কৰা হয় ৰাষ্ট্ৰপতি নিৰ্বাচন ইলেক্টৰেল কলেজ ভেৰি ইম্পৰ্টেণ্ট হয় ঠিক আছে নিৰ্বাচন মণ্ডলীৰ দ্বাৰা নিৰ্বাচিত কৰা হয় অৰ্থাৎ সংসদৰ উভয় সদন দুটা সদনৰ যেনেকৈ লোকসভা আৰু ৰাজ্যসভা হা লোকসভাক কি বুলি কয় লোৱাৰ হাউচ নিম্ন সদন আৰু উচ্চ সদন ৰাজ্যসভাক উচ্চ সদন বুলি কয় মনত ৰাখিব নিৰ্বাচিত সদস্যসকল যিবিলাক ইলেক্টেড মেম্বাৰ্ছবিলাক আছে নিৰ্বাচিতসকল প্লাছ ৰাজ্যসমূহৰ বিধানসভাৰ নিৰ্বাচিত সদস্যসকল প্লাছ কেন্দ্ৰীয় শাসিত অঞ্চল দিল্লী আৰু পুডুচেৰীৰ বিধানসভাৰ নিৰ্বাচিতসকল বেলেগ কেন্দ্ৰীয় শাসিত অঞ্চল হ'ব নোৱাৰে দেই ভেৰি ইম্পৰ্টেণ্ট হয় দিল্লী আৰু পুডুচেৰীৰ নিৰ্বাচিত সদস্যসকলে ৰাষ্ট্ৰপতিৰ ইলেকশ্যনত অংশগ্ৰহণ কৰিব পাৰিব ভেৰি ইম্পৰ্টেণ্ট হয় ঠিক আছে সংসদৰ মনোনীত সদস্য আৰু বিধান পৰিষদৰ সদস্যসকলে ৰাষ্ট্ৰপতি নিৰ্বাচনত অংশগ্ৰহণ নকৰে ইয়াৰ এক্সেপশ্যন এটা আছে এইটো টকা আছে মনত ৰাখিব যি ৰাষ্ট্ৰপতি নিৰ্বাচন হয় সেই নিৰ্বাচনত কি কৰিব সংসদৰ যিবিলাক মনোনীত সদস্য থাকে আৰু বিধান পৰিষদত যি মনোনীত সদস্য থাকে তেওঁলোকে কি ৰাষ্ট্ৰপতি নিৰ্বাচনত অংশগ্ৰহণ নকৰে কিন্তু ৰাষ্ট্ৰপতিৰ যদি ইম্পিচমেণ্ট হয় তেতিয়াহে তেওঁলোকে অংশগ্ৰহণ কৰে সেইটো এটা এক্সেপশ্যন আছে তো এইটো মনত ৰাখিব কেইজন সদস্য মনোনীত কৰে লোকসভাৰ লগত 2জন আছিল এতিয়া এংলো ইণ্ডিয়াত সেই 2জন এতিয়া হেৰি কৰা হৈছে ছাছপেণ্ড কৰা হৈছে এতিয়া নাই এতিয়া কি কৰা হৈছে ষ্টপ কৰা হৈছে এতিয়া 12জন সদস্য ৰাজ্যসভালৈ মনোনীত কৰে ৰাষ্ট্ৰপতি হয়নে ক'ৰ কি বেকগ্ৰাউণ্ডৰ আহে আমি পঢ়িম আৰু পিছত আপোনালোকে কমেণ্ট কৰিব পাৰে যদি আপোনালোকে জানে ৰাষ্ট্ৰপতি হ'ল দেশৰ মুৰব্বী ভাৰতৰ প্ৰথম নাগৰিক দেশৰ নামমাত্ৰ মুৰব্বী আৰু আনুষ্ঠানিক মুৰব্বী আৰু বিধিগত মুৰব্বী মানে দা জুৰি হেড মনত ৰাখিব ৰাষ্ট্ৰপতি দা জুৰি হেড বুলি মনত ৰাখিব নামমাত্ৰ মুৰব্বী হয় দেশৰ মনত ৰাখিব এইটো ঠিক আছে নিৰ্বাচন পদ্ধতি কেনেকুৱা হয় পৰোক্ষ নিৰ্বাচন হয় প্ৰত্যক্ষ নিৰ্বাচন নহয় জনসাধাৰণৰ দ্বাৰা পোনপটীয়া নহয় ভেৰি ইম্পৰ্টেণ্ট হয় আমি যেনেকৈ এমপিছ এণ্ড MLAs আমি নিৰ্বাচিত কৰোঁ কিন্তু ৰাষ্ট্ৰপতি আমাৰ দ্বাৰা নিৰ্বাচিত হয় এইটো পৰোক্ষ নিৰ্বাচন প্ৰত্যক্ষ নহয় ঠিক আছে সমানুপাতিক প্ৰতিদ্বন্দ্বিতা যেনেকৈ যোগ একক হস্তান্তৰযোগ্য ভোট STVৰ দ্বাৰা নিৰ্বাচন হয় ৰাষ্ট্ৰপতি গোপন বেটেলৰ জৰিয়তে ভোটদান কৰা হয় ৰাষ্ট্ৰপতিক ভোটদান কৰা হয় ইম্পৰ্টেণ্ট হয় ষ্টেটমেণ্ট বেছ কুৱেশ্যন আহিলে আপোনালোকৰ কাৰণে এইবিলাক এটা পইণ্ট ইম্পৰ্টেণ্ট হ'ব ঠিক আছে আৰু যিসকলে APSCৰ কাৰণে আপোনালোকৰ কাৰণে ভাল সুযোগ APSCত যদি আপোনালোকে APSC পৰীক্ষা দিব বিচাৰিছে মই আপোনালোকক গেৰাণ্টি দি ক'ব পাৰোঁ ইয়াৰ বাহিৰত আপোনালোকৰ APSC ইভেণ্ট প্ৰিলিমছ হওক মেইনছ হওক আপোনালোকৰ বেলেগ নাহে চ' এইবিলাক তথ্য জানিলে আপোনালোকে এপিয়াৰ হ'ব পাৰিব APSCটো চ' ভোটৰ মূল গণনা কেনেকৈ ভোটৰ গণনা হয় ৰাষ্ট্ৰপতি নিৰ্বাচন 5জন প্ৰস্তাৱক থাকে আৰু 5জন সমৰ্থক থাকে নিৰ্বাচনত ঠিক আছে ক্ষমা কৰিব 50জন প্ৰস্তাৱক আৰু 50জন সমৰ্থক থাকে কেনেকৈ হয় ভোট গণনা সকলো বিধায়কৰ MLAৰ ভোটৰ মূল্য কেনেকৈ ধাৰণা কৰা হয় কেনে তুলনা কৰা হয় MLAৰ ভোটৰ মূল্য ৰাজ্যৰ মুঠ জনসংখ্যা যেনেকৈ আমাৰ অসমৰ মুঠ জনসংখ্যা বাই নিৰ্বাচিত বিধায়কৰ মুঠ সংখ্যা যেনেকৈ অসমত আমাৰ কিমানটা সিট আছে কমেণ্ট কৰকচোন অসমত কিমানটা সিট আছে নিৰ্বাচন আহি আছে ইনটু 1/1000 এদি ইয়াক কেলকুলেট কৰা হয় আমাৰ বৰ্তমান অসমত কিমানটা সিট আছে আপোনালোকে কমেণ্ট কৰক ইলেকশ্যন আহি আছে কুৱেশ্যন আহিব পাৰে আৰু আমাৰ MLA সিট কিমানটা আছে MP সিট আমাৰ অসমত কেইটা আছে শেহতীয়াকৈ আমাৰ MP ইলেকশ্যনত গৈছিল অসমত হয়নে এজন সংসদৰ ভোটৰ মূল্য কিমান হয় এজন সংসদৰ ভোটৰ মূল্য সকলো বিধায়কৰ ভোটৰ মূল্য যিমান আমাৰ ষ্টেটৰ MLA থাকিব সেই সকলো বিধায়কৰ যিমান ভোটৰ মূল্যটো ওলাইছে সেই মূল্য ওলোৱাৰ পিছত নিৰ্বাচিত সংসদৰ মুঠ সংখ্যা যি ইলেক্টেড হয় সেই সংসদৰ মুঠ সংখ্যা হৈছে কি আছে এজন সংসদৰ ভোটৰ মূল্য হয় অ'কে নিৰ্বাচন কোটা কি হয় মুঠ বৈধ ভোটৰ সংখ্যা যিমান বৈধ ভোট সংখ্যা বাই খালী ভোটৰ সংখ্যা +1 দ্বাৰা ইয়াক কেলকুলেশ্যন হয় ভোটৰ মূল্য গণনা কৰা হয় এনেকৈ এইটো কেলকুলেশ্যন কৰা হয় মনত ৰাখিব ইম্পৰ্টেণ্ট হয় অনুচ্ছেদ 56ত কি আছে ৰাষ্ট্ৰপতিৰ কাৰ্যকালৰ বিষয় আছে কাৰ্যকাল কিমান বছৰ 5 বছৰ হয় ঠিক আছে
আমাৰ ৰাষ্ট্ৰপতিৰ যিকোনো বাৰৰ বাবে মানে কাৰ্যনিৰ্বাহ কৰিব পাৰে, যেই টাৰ্মছ কোনো ফিক্স নাথাকে, লাইক এইবাৰ হৈছে আৰু 5 বছৰ আৰু যাব পাৰে, ঠিক আছে, যদি ইলেক্টেড হয় তেওঁ ইলেক্ট হয়। কিন্তু আমেৰিকাৰ ক্ষেত্ৰত সেনেকৈ মাত্ৰ দুটা টাৰ্মহে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে মানে কাৰ্যনিৰ্বাহ কৰিব পাৰে। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ভাৰতৰ প্ৰথম আটাইতকৈ দীৰ্ঘকাল সেৱা আগবঢ়োৱা ৰাষ্ট্ৰপতি, 1950 পৰা 62 চনলৈকে আছিলে। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন কোন হয়? দুবাৰকৈ উপ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলে সৰ্বপল্লী ৰাধাকৃষ্ণন, ভেৰি ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। তেওঁ উপ ৰাষ্ট্ৰপতিৰ উদ্দেশ্যে পদত্যাগ পত্ৰ সম্বোধন কৰি পদত্যাগ কৰিব পাৰে। তেওঁ যদি ৰিজাইন কৰে কাক হয়? উপৰাষ্ট্ৰপতিৰ উদ্দেশ্যে পদত্যাগ পত্ৰ সম্বোধন কৰি পদত্যাগ কৰিব পাৰে ৰাষ্ট্ৰপতিয়ে। অ'কে, 1957 মতে ৰাষ্ট্ৰপতি পুনৰ নিৰ্বাচন যোগ্যতা কি যোগ্য? যিকোনো সংখ্যক বাৰৰ বাবে পুনৰ নিৰ্বাচনৰ বাবে যোগ্য হয় ৰাষ্ট্ৰপতি। আমাৰ ভাৰতত যিকোনো সংখ্যক মানে যিমানবাৰ বিচাৰে সিমানবাৰ তেওঁ নিৰ্বাচনৰ যোগ্য হয়। স্বাভাৱিক নাগৰিকৰ ৰাষ্ট্ৰপতি হ'ব পাৰে, স্বাভাৱিক নাগৰিকৰ ৰাষ্ট্ৰপতি হ'ব পাৰে, ঠিক আছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিয়ে সৰ্বাধিক 2টা কাৰ্যকাল সেৱা আগবঢ়াব পাৰে, তাৰ ওপৰত নোৱাৰে। যেনেকৈ বাৰাক ওবামাই কৰিছিলে, ডনাল্ড ট্ৰাম্পে এতিয়া তাৰ এটা ফাৰ্ষ্ট টাৰ্ম, এইটো ছেকেণ্ড টাৰ্ম তেওঁ কৰি আছে ছাৰ, ইয়াৰ পিছত তেওঁ নোৱাৰে। 1958 মতে ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ যোগ্যতা কি কোৱালিফিকেশ্যন লাগিব ৰাষ্ট্ৰপতি হোৱাৰ কাৰণে? নিম্নলিখিত অৰ্হতাসমূহ থাকিব লাগিব। কি অৰ্হতা থাকিব? ভাৰতৰ নাগৰিক হ'ব লাগিব তেখেত, নিম্নতম বয়স 35 বছৰ হ'ব লাগিব, লোকসভাৰ সদস্য হিচাপে নিৰ্বাচিত হোৱাৰ যোগ্য হ'ব লাগিব। কিন্তু উপৰাষ্ট্ৰপতিৰ ক্ষেত্ৰত ওলোটা হয়, উপৰাষ্ট্ৰপতিৰ ৰাজ্যসভাত নিৰ্বাচিত হোৱাৰ যোগ্যতা থাকিব লাগে উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ ক্ষেত্ৰত। অ'কে, কোনো লাভজনক পদত অফিচ অফ প্ৰফিটত অধিষ্ঠিত হ'ব নোৱাৰিব, কোনো লাভজনক কিবা পদত তেওঁ অধিষ্ঠিত হ'ব নোৱাৰিব। লাভজনক পদৰ সংজ্ঞা সংবিধানত দিয়া হোৱা নাই, কি ডেফিনেশ্যনটো সংবিধানত দিয়া হোৱা নাই, এইটো মনত ৰাখিব। লাভজনক পদ কেনেকুৱা হয়? চৰকাৰৰ দ্বাৰা নিযুক্তি দিয়া আৰু অপসাৰণ কৰিব পৰা পদসমূহ, ঠিক আছে। অৱশ্যে ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু ৰাজ্যপাল পদসমূহ লাভজনক পদ হিচাপে গণ্য কৰা নহয়। এইকেইটা পদ লাভজনক পদ হিচাপে গণ্য কৰা নহয়, ভেৰি ইম্পৰ্টেণ্ট। অ'কে, চ' এটা আপুনি জানেনে ৰাষ্ট্ৰপতি তেওঁৰ কাৰ্যকালত যিকোনো ফৌজদাৰী কাৰ্যবিধিৰ পৰা মুক্ত, লাইক ক্ৰিমিনেল প্ৰচিডিঙৰ পৰা মুক্ত হয় ৰাষ্ট্ৰপতি, ভেৰি ইম্পৰ্টেণ্ট হয়, ঠিক আছে। তেওঁৰ ওপৰত কোনো ক্ৰিমিনেল এক্ট তেওঁৰ ওপৰত কোনো এনেকুৱা ধাৰা লগাব নোৱাৰে তেওঁৰ কাৰ্যকালৰ সময়ত। 2 মাহৰ জাননী দিয়াৰ পিছতে তেওঁৰ বিৰুদ্ধে দেৱানী কাৰ্যবাহী চলাব পাৰে, 2 মাহ জাননী দিব লাগিব, তাৰপিছত চিভিল প্ৰচিডিং তেওঁ এইটো চলাব পাৰে, ঠিক আছে, প্ৰশাসনে। অনুচ্ছেদ 59 অনুসৰি ৰাষ্ট্ৰপতিৰ কাৰ্যকালৰ চৰ্তসমূহ কি চৰ্ত আছে? সংসদৰ কোনো সদন বা ৰাজ্যিক বিধানসভাৰ সদস্য হ'ব নোৱাৰিব, যিকোনো সদস্যৰ সদস্য হ'ব নোৱাৰে, সদনৰ সদস্য হ'ব নোৱাৰিব। যদি তেওঁ এজন সদস্য হয় তেন্তে নিযুক্তিৰ বাবে পূৰ্বে তেওঁ আসন খালী কৰিব লাগিব, ঠিক আছে, তেওঁৰ যোনটো পদ থাকে সেইটো খালী কৰিব লাগিব। এটা লাইন ইম্পৰ্টেণ্ট হয়, ঠিক আছে, আপোনালোকে ভালদৰে চাই যাব। সংসদে নিৰ্ধাৰণ কৰা মতে পাৰিতোষিক আৰু ভাত্তা লাভৰ কৰাৰ অধিকাৰ হ'ব। কাৰ্যকালৰ সময়ত পাৰিতোষিক আৰু ভাত্তা হ্ৰাস কৰিব নোৱাৰিব। ইয়াত যদি কিবা কনফিউজন থাকে, কিবা যদি লাইন এটা বা ৱৰ্ড বুজি পোৱা নাই, আপোনালোকে কমেণ্টত কমেণ্ট কৰিব পাৰিব, ঠিক আছে। অনুচ্ছেদ 60 কি আছে? ৰাষ্ট্ৰপতি শপত গ্ৰহণৰ দৃঢ় নিশ্চিতকৰণ, ৰাষ্ট্ৰপতিৰ ওঠৰ ওপৰত আছে। আমি কেনেকৈ এইকেইটা মনত ৰাখিব লাগে, আমাৰ আৰ্টিকলছ কেইটা, অনুচ্ছেদ কেইটা, মই আপোনাক এটা ট্ৰিক দি দিম শেষত, এই ট্ৰিকটো আপোনালোকে ফ'ল' কৰিলে আপোনালোকৰ মনত থাকি যাব, চিন্তা নকৰিব বোলে এইকেইটা অনুচ্ছেদ কেনেকৈ মনত ৰাখিম। অ'কে, ভাৰতৰ মুখ্য ন্যায়াধীশৰ উপস্থিতিত, ঠিক আছে, ক'ত কাৰ হ'ব লাগিব? চিফ জাষ্টিছৰ উপস্থিতিত তেওঁ শপত গ্ৰহণ ল'ব লাগিব। যদি তেওঁ অনুপস্থিত থাকে তেনে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠতম ন্যায়াধীশ, যি সুপ্ৰিম কোৰ্টৰ জ্যেষ্ঠতম ন্যায়াধীশ আছে, তেওঁৰ ওচৰত তেওঁ শপত গ্ৰহণ কৰিব লাগিব। অ'কে, অনুচ্ছেদ 61 কি আছে? মহা অভিযোগৰ বিষয় আছে, ইম্পিচমেণ্ট পদ্ধতি আছে, কি আছে? অপসাৰণ ভিত্তি, কেনেকৈ যে সংবিধান উলংঘন, যদি ৰাষ্ট্ৰপতিয়ে কোনো আমাৰ সংবিধান উলংঘন কৰে তেতিয়াহ'লে তেওঁক অপসাৰণ কৰিব পাৰে। সংবিধানত ইয়াত সংজ্ঞাত কৰা হোৱা নাই, ঠিক আছে, ডেফিনেশ্যন ইয়াত দিয়া হোৱা নাই। সংসদৰ সকলো সদস্যই যেনেকৈ নিৰ্বাচিত আৰু মনোনীত মহা অভিযোগ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে। দেখিছে, মই কৈছিলোঁ নে আপোনালোকক, কৈছিলোঁ কি নিৰ্বাচিত যি সংসদত নিৰ্বাচিত তেওঁলোকে ভোটৰ সময়ত, ইলেকশ্যনৰ সময়ত ৰাষ্ট্ৰপতিক ভোটদান কৰিব পাৰে, কিন্তু মনোনীতসকলে ভোট দিব নোৱাৰে। কিন্তু ইম্পিচমেণ্টত তাৰে ওলোটাই, ইম্পিচমেণ্টত কি কৰে? মনোনীতসকলেও অংশগ্ৰহণ কৰিব পাৰে,
যদি ৰাষ্ট্ৰপতিয়ে সংবিধান উলংঘা কৰে তেতিয়া তেওঁৰ ওপৰত ইম্পিচমেণ্ট হয় আৰ্টিকল 61 অনুসৰি মহা অভিযোগ হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ধাৰ কৰা অপসাৰণ প্ৰক্ৰিয়া হয় এইখন মহা অভিযোগ কাৰ পৰা লোৱা হৈছে বৰোধ কৰা হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ পৰা ভেৰি ইম্পৰ্টেণ্ট হয় মনত ৰাখিব কুৱেশ্যন আহে সো এনেকৈ আপোনালোকে পঢ়ি গ'লে সো আপোনালোকে ডেফিনেটলি APSCত এপিয়াৰ হ'ব পাৰিব 2026ত সো সকলোৱে আপোনালোকে দৃঢ় সংকল্প লওক আৰু আগবাঢ়ি যাওক সো মহা অভিযোগ ইম্পিচমেণ্ট প্ৰক্ৰিয়া কেনেকুৱা হয় চাওক আহক ভেৰি ইম্পৰ্টেণ্ট এইটো শ্লাইডো ঠিক আছে সংসদৰ যিকোনো সদনেই মহা অভিযোগৰ অভিযোগ উত্থাপন কৰিব পাৰে ৰাজ্যসভা বা লোকসভাৰ দুটাৰ যিকোনো এটাতে মহা অভিযোগৰ ইম্পিচমেণ্ট দাখিল উত্থাপন কৰিব পাৰে ওকে সেই সদনৰ 4/1 অংশ সদস্যই অভিযোগত স্বাক্ষৰ কৰিব লাগিব যি মহা অভিযোগ হ'ব তাতে স্বাক্ষৰ কৰিব লাগিব 4/1 অংশ সদস্যই ঠিক আছে ভেৰি ইম্পৰ্টেণ্ট হয় ৰাষ্ট্ৰপতিলৈকে 14 দিনৰ আগতীয়া জাননী দিব লাগিব মহা অভিযোগ এনেকৈ দিব নোৱাৰিব তেওঁক আগতীয়াকৈ ইনফৰ্ম কৰিব 14 দিন আগতে ঠিক আছে ইয়াৰ পিছত দুয়োটা সদনত বিশেষ সংখ্যাগৰিষ্ঠতা সুপ্ৰিম মেজৰিটি ল'ব লাগিব সদনৰ মুঠ সদস্যৰ 2/3 সংখ্যাগৰিষ্ঠ লাগিব মহা অভিযোগ এনেকুৱা নহয় কি কোনোবাই এটাই গ'লে 2/3 সদস্যৰ সংখ্যাগৰিষ্ঠ ল'ব লাগিব ফুল 2/3 মেজৰিটি দিব লাগিব তেতিয়া মহা অভিযোগ প্ৰস্তাৱটো গৃহীত হ'ব পাৰে ঠিক আছে তেনে তদন্তত উপস্থিত থকা আৰু নিজৰ পক্ষ সমৰ্থন কৰাৰ অধিকাৰ ৰাষ্ট্ৰপতি আছে যদি মহা অভিযোগ দিছে ঠিক আছে তথাপিতো নিজৰ পক্ষ লোৱাৰ অধিকাৰ ৰাষ্ট্ৰপতিৰ হাতত দিয়া আছে তো মহা অভিযোগ প্ৰক্ৰিয়া এইবিলাক হয় মহা অভিযোগ কি হয় এটা অৰ্ধ ন্যায়িক কোৱাসি জুডিচিয়েল প্ৰক্ৰিয়া হয় ভেৰি ইম্পৰ্টেণ্ট হয় ঠিক আছে অৰ্ধ ন্যায়িক প্ৰক্ৰিয়া হয় দেই ভেৰি ইম্পৰ্টেণ্ট হয় আজিলৈকে কোনো ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে মহা অভিযোগ হোৱা নাই ওকে বিধায়কসকল MLA ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত অংশগ্ৰহণ কৰে কিন্তু মহা অভিযোগত নকৰে ভেৰি ইম্পৰ্টেণ্ট হয় যি MLA আছে নিৰ্বাচনত অংশগ্ৰহণ কৰে মহা অভিযোগত নকৰে বাট যিবিলাক মনোনীত সদস্যসকল তেওঁলোকে কি কৰে মহা অভিযোগত অংশগ্ৰহণ কৰে অনুচ্ছেদ 62ত কি দিয়া আছে খালী পদ পূৰণৰ বাবে নিৰ্বাচনৰ অনুষ্ঠিত কৰাৰ সময় যি ৰাষ্ট্ৰপতিৰ পদ খালী হয় যদি তেখেতে ৰিজাইন দিয়ে বা তেখেতৰ যদি শৰীৰ অসুস্থ হয় বা মৃত্যু হয় তেখেতৰ হঠাতে তেতিয়া কি ব্যৱধান আছে চাওঁ আহক যদি কাৰ্যকাল স্বাভাৱিকভাৱে শেষ হয় ৰাষ্ট্ৰপতিৰ কাৰ্যকাল শেষ হোৱাৰ আগতে নিৰ্বাচিত অনুষ্ঠিত কৰিব লাগিব যদি এতিয়া দ্ৰৌপদী মুৰ্মু তেখেতে কাৰ্যকাল যদি শেষ হয় তেতিয়া শেষ হোৱাৰ আগতে নিৰ্বাচন প্ৰক্ৰিয়া ষ্টাৰ্ট কৰিব লাগিব যদি মৃত্যু পদত্যাগ অপসাৰণৰ বাবে পদ খালী হয় যদি মৃত্যু হয় পদত্যাগ হয় আৰু ইম্পিচমেণ্টৰ জৰিয়তে পদ খালী হয় তেন্তে 6 মাহৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত হ'ব লাগে তেতিয়ালৈকে উপৰাষ্ট্ৰপতিয়ে কাৰ্যকাৰী ৰাষ্ট্ৰ হিচাপে কাম কৰে ভেৰি ইম্পৰ্টেণ্ট হয় যদি তেখেতে পদ খালী হয় তেতিয়া 6 মাহৰ ভিতৰত পুনৰ নিৰ্বাচন অনুষ্ঠিত হ'ব লাগিব আৰু সেই 6 মাহ টাইমটো উপৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে ওকে যদি উপৰাষ্ট্ৰপতি উপলব্ধ নহয় তেন্তে ভাৰতৰ মুখ্য ন্যায়াধীশ চিফ জাষ্টিছ অফ সুপ্ৰিম কোৰ্ট কাৰ্যকাৰী ৰাষ্ট্ৰপতি হিচাপে কাম কৰে যদি উপৰাষ্ট্ৰপতি উপলব্ধ নাথাকে তেতিয়া চিফ জাষ্টিছ অফ সুপ্ৰিম কোৰ্টে ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিব পাৰে তো চিফ জাষ্টিছ অফ সুপ্ৰিম কোৰ্ট বহুত ডাঙৰ পোষ্ট হয় ওকে বহুত পাৱাৰ থাকে তেখেতৰ যদি মুখ্য ন্যায়াধীশগৰাকী উপলব্ধ নহয় যদি সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছটোও উপলব্ধ নাথাকে তেন্তে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠতম ছিনিয়ৰ মোষ্ট যি জাজ আছে তেখেতে মানে কাৰ্যনিৰ্বাহ কৰিব পাৰে ওকে উদাহৰণ যেনেকৈ জাকিৰ হুছেইন ভিভি গিৰি কাৰ্যকাৰী ৰাষ্ট্ৰপতি আছিলে ঠিক আছে তেখেতসকল কাৰ্যকাৰী ৰাষ্ট্ৰপতি আছিলে আৰু হিদায়তুল্লাহ আছিলে কাৰ্যকাৰী ৰাষ্ট্ৰপতি ভেৰি ইম্পৰ্টেণ্ট হয় যিকোনো এলেকাত অনুসূচিত এলেকা হিচাপে ঘোষণা কৰাৰ ক্ষমতা ৰাষ্ট্ৰপতিৰ আছে তো যিকোনো এৰিয়া আমাৰ ভাৰতৰ অনুসূচিত এলেকা ঘোষণা কৰাৰ ক্ষমতা অনলি ৰাষ্ট্ৰপতিৰ হাতত আছে ভেৰি ইম্পৰ্টেণ্ট হয় তো আমি এটা এই আটাইবোৰ শ্লাইডেই ইম্পৰ্টেণ্ট শ্লাইড হয় ঠিক আছে সো আপোনালোকে এটা শ্লাইডো স্কিপ নকৰিব ভালদৰে পঢ়িব ট্ৰিক কৌশল যেনেকৈ আমি আৰ্টিকল নম্বৰ 52 মতে প্ৰেচিডেণ্ট এজন ৰাষ্ট্ৰপতি থাকিব লাগিব হয়নে আৰু 53 মতে কি আছে কাৰ্যপালিকা আছে এক্সিকিউটিভ আছে 54 মতে নিৰ্বাচন আছে ইলেকশ্যন আছে 54ত আৰু 55ত কি আছে মেনাৰ অফ ইলেকশ্যন আছে ইলেকশ্যনৰ পদ্ধতি নিৰ্বাচনৰ পদ্ধতি আছে 56ত টাৰ্মছটো আছে কাৰ্যকাল আছে 57ত কি আছে ৰি ইলেকশ্যনৰ বিষয় আছে 58ত কোৱালিফিকেশ্যন আছে অৰ্হতা আছে 59ত কি আছে কাৰ্যকালৰ চৰ্তসমূহ আছে কণ্ডিশ্যন অফ অফিচ আছে
আৰু 60ত কি আছে শপত আছে, 61ত ইম্পিচমেণ্ট আছে, মহা অভিযোগ আছে, আৰু 62ত কি আছে পদ খালী আছে, হয়নে, খালী পদ পূৰণ। তো মই ট্ৰিক এটা কৈছোঁ আপোনালোকক, যেনেকৈ ইয়াতে প্ৰেচিডেণ্টে পি আৰতে প্ৰেচিডেণ্ট হয়নে নাই, ইতে কি হ'ব এক্সিকিউটিভ হ'ব। অসমীয়াত কৰিলে আপোনালোকে অসমীয়াত ল'ব পাৰি, আৰু ইতে ইলেকশ্যন হ'ব, ঠিক আছে। এমতে কি হ'ব মেনাৰ, এমতে মেনাৰ হ'ব। টিটেত কি হ'ব টাৰ্ম হ'ব, অ'কে। আৰতে ৰি ইলেকশ্যন হ'ব, হ'ব। আৰু কিউতে কোৱালিফিকেশ্যন হ'ব, চিতে কণ্ডিশ্যন হ'ব, আৰু অ'তে শপত হ'ব, অ'থ। আৰু ইনতে ইম্পিচমেণ্ট হ'ব, আইতে ইনতে, আৰু টাইমতে টাইম টু ফিল ভেকেঞ্চি, এইটো খালী পদ পূৰণ কৰাৰ সময়। তো আমি কেনেকৈ মনত ৰাখিম, ট্ৰিকটো মই ইংলিছত কৈ দিছোঁ, আপোনালোকে ইংলিছত ট্ৰিকটো মনত কৈ দিছোঁ আপোনালোকে, যেনেকৈ আপোনালোকে অসমীয়াটো যদি আপোনালোকে নিজৰ হেৰিয়েৰে চিন্তা কৰি আপুনি অসমীয়াত ট্ৰিকটো দি দিব, ঠিক আছে। ইংলিছত এনেকৈ মনত ৰাখিব পাৰি, লাইক প্ৰেমড ৰিকুৱালিফাইড কাপ অলিম্পিক ইন টাইম, এনেকৈ লিখিব। লাইক আমি অলিম্পিক কাপ বুলি নকয়, বা আমি যেনেকৈ ক্ৰিকেট ৱৰ্ল্ড কাপ, এইটো অলিম্পিক এনেকৈ নকয়, আমি এনেকৈ মনত ৰখাৰ কাৰণে প্ৰেম ৰিকুৱালিফাইড, প্ৰেমতে পি আৰতে প্ৰেচিডেণ্ট, ইতে কি হ'ব এক্সিকিউটিভ হ'ব, আৰু ইতে ইলেকশ্যন, এমতে কি হয় মেনাৰ অফ ইলেকশ্যন, প্ৰিম্ট, টিতে টাৰ্ম হ'ব, প্ৰিম্ট ৰিকুৱালিফাইড মানে ৰি ইলেকশ্যন হ'ব, কোৱালিফাইড মানে কোৱালিফিকেশ্যন হ'ব, কাতে কণ্ডিশ্যন অফ অফিচ হ'ব, অলিম্পিক অ'ত হ'ব অলিম্পিকত, ইনতে ইম্পিচমেণ্ট, টিতে টাইম হ'ব। চ' এনেকৈ আপোনালোকে মনত ৰাখিব পাৰে। যদি বেলেগ আপোনাৰ মনত ৰখা কৌশল আছে দেন আপুনি নিজৰটো এপ্লাই কৰিব পাৰে, ইয়াত একো বাধা নাই, অ'কে। খালি এক্সামত টিকটো মাৰি আহিলে হ'ল, অ'কে, আৰু লিখিবলৈ আহিলে হ'ল, বেলেগ ইমান নালাগে। আপোনাৰ যদি জানে আৰু যদি ভালকৈ অসমীয়াত যদি জানে মোক এটা কাইণ্ডলি আপুনি মোৰ কাৰণে দি দিব এটা, অ'কে। মই ইংলিছতে আছে, তো মই ইংলিছতে লাইক মনত ৰাখিছোঁ। যদি অসমীয়াত আপোনালোকে পাৰে, অসমীয়াত আপোনালোকে মনত ৰাখি ট্ৰিক এটা দিব পাৰে, অ'কে। এতিয়া আমি ভাৰতৰ উপ ৰাষ্ট্ৰপতিৰ বিষয়ে পঢ়োঁ আহক। অনুচ্ছেদ 63 পৰা 71লৈকে আছে উপ ৰাষ্ট্ৰপতিৰ, ঠিক আছে। তো 63 ভাৰতৰ এজন উপ ৰাষ্ট্ৰপতি থাকিব লাগিব। 64 মতে উপ ৰাষ্ট্ৰপতি ৰাজ্যসভাৰ কাউন্সিল অফ ষ্টেটৰ প্ৰধান সভাপতি, ভেৰি ইম্পৰ্টেণ্ট, আমাৰ কুৱেশ্যন আহিয়ে থাকে। অনুচ্ছেদ 64 মতে কি হয়, এক্স অফিচিয়েল চেয়াৰমেন বুলি কোৱা হয় উপ ৰাষ্ট্ৰপতিক, ৰাজ্যসভাৰ প্ৰধান সভাপতি বুলি কোৱা হয় উপ ৰাষ্ট্ৰপতিক। উপ ৰাষ্ট্ৰপতিয়ে দেশৰ দ্বিতীয় সৰ্বোচ্চ সাংবিধানিক পদ অলংকৃত কৰে। তো প্ৰথম কোনে কৰে, ৰাষ্ট্ৰপতিয়ে কৰে, আৰু উপ ৰাষ্ট্ৰপতিয়ে দ্বিতীয় কৰে। অনুচ্ছেদ 65 মতে উপ ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে, হয়নে। ৰাষ্ট্ৰপতি যেতিয়া পদত্যাগ কৰে তেতিয়া উপ ৰাষ্ট্ৰপতিয়ে কাৰ্যনিৰ্বাহ কৰে ৰাষ্ট্ৰপতিৰ অনুপস্থিতিত, হয়নে। উপ ৰাষ্ট্ৰপতিয়ে 6 মাহ সময়ৰ বাবে ৰাষ্ট্ৰপতি হিচাপে কাম কৰিব পাৰে, কাৰ্যনিৰ্বাহ মাত্ৰ 6 মাহৰ কৰিব পাৰে, নাইবা তাৰপিছত ৰাষ্ট্ৰপতিৰ কাৰণে ইলেকশ্যন কৰিব লাগিব, অ'কে। উপ ৰাষ্ট্ৰপতি এজন কাৰ্যকাৰী ৰাষ্ট্ৰ হিচাপে দায়িত্ব পালন কৰে, অনলি কাৰ্যকাৰী ৰাষ্ট্ৰপতি হিচাপে তেওঁ দায়িত্ব পালন কৰে। সেই সময়ত তেওঁ বহুত মেজৰ সিদ্ধান্ত ল'ব নোৱাৰিব উপ ৰাষ্ট্ৰপতিয়ে, অ'কে। অনুচ্ছেদ 66 অনুসৰি কি হয়, উপ ৰাষ্ট্ৰপতি নিৰ্বাচন কেনেকুৱা হয় সেইটো পদ্ধতি চাওঁ হওক। নিৰ্বাচনৰ সংখ্যা ইলেক্টৰেল কলেজৰ দ্বাৰা নিৰ্বাচিত হয়, ছেম এজ আমাৰ প্ৰেচিডেণ্ট। সংসদৰ উভয় সদনৰ লোকসভা আৰু ৰাজ্যসভাৰ সকলো সদস্য ইয়াক মনোনীত সদস্যসকল অন্তৰ্ভুক্ত থাকে। দুখন সদনৰ লোকসভা লোৱাৰ হাউচ বুলি কয়, আৰু ৰাজ্যসভা আপাৰ হাউচ, নিম্ন সদন আৰু উচ্চ সদন বুলি কয়, অ'কে। কুৱেশ্যন আহে, নিৰ্বাচনৰ পদ্ধতি আনুপাতিক প্ৰতিনিধিত্ব একক হস্তান্তৰযোগ্য ভোটৰ জৰিয়তে, ছেম ৰাষ্ট্ৰপতিৰ দৰে হয়, অ'কে। 20 জন প্ৰস্তাৱক থাকে আৰু 20 জন সমৰ্থক থাকে। ৰাষ্ট্ৰপতিৰ ক্ষেত্ৰত 50 জন প্ৰস্তাৱক থাকে আৰু 50 জন সমৰ্থক থাকে, হেনে। গোপন বেটেল ভোট ছেম এজ প্ৰেচিডেণ্টৰ নিচিনা হয়, আৰু প্ৰয়োজনীয় জামিন ধন 15,000 টকা দিব লাগিব।
প্ৰতিজন ভোটাৰৰ ভোটদানৰ একাধিক অগ্ৰাধিকাৰ থাকে অ'কে যোগ্যতাৰ চৰ্তসমূহ কি কি যোগ্যতা থাকিব লাগিব উপৰাষ্ট্ৰীয় হ'বলৈ ভাৰতৰ নাগৰিক হ'ব লাগিব অ'কে 35 বছৰতকৈ অধিক হ'ব লাগিব CMS ৰাষ্ট্ৰপতি অ'কে প্ৰেছিডেণ্ট ৰাজ্যসভাৰ সদস্য হিচাপে নিৰ্বাচিত হোৱাৰ যোগ্যতা থাকিব লাগিব ৰাষ্ট্ৰপতিৰ ক্ষেত্ৰত কি লোকসভা থাকে হয় না আৰু কিন্তু উপৰাষ্ট্ৰপতিৰ ক্ষেত্ৰত ৰাজ্যসভাৰ সদস্য হোৱাৰ যোগ্যতা থাকিব লাগিব কিন্তু ৰাষ্ট্ৰপতিৰ ক্ষেত্ৰত লোকসভাৰ সদস্য হোৱাৰ যোগ্যতা থাকিব লাগিব তেওঁ সংসদৰ কোনো সদন আৰু ৰাজ্যিক বিধানসভাৰ সদস্য হ'ব নোৱাৰিব ৰাষ্ট্ৰপতিৰ দৰে হয় CM হয় অনুচ্ছেদ 67 অনু উপৰাষ্ট্ৰপতিৰ কাৰ্যকাল কি আছে চাওক 5 বছৰ পৰ্যন্ত কাৰ্যকাল ৰাষ্ট্ৰপতিৰ ওচৰত পদত্যাগ দাখিল কৰিব পাৰে আৰু বিপৰীত ক্ৰমে হয়নে ৰাষ্ট্ৰপতিয়ে উপৰাষ্ট্ৰপতিৰ ওচৰত কৰে আৰু উপৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰপতিৰ ওপৰত কৰে ৰাইট অপসাৰণ ইম্পিচমেণ্ট যদি কেনেকৈ হয় প্ৰস্তাৱ উত্থাপন কৰা হয় কেৱল ৰাজ্যসভাত ঠিক আছে কিন্তু ৰাষ্ট্ৰপতিৰ ক্ষেত্ৰত দুটা সদনত লোক আৰু ৰাজ্যসভা দুটা সদনতে হয় না লোক আৰু ৰাজ্যসভা দুটা সদনতে ৰাষ্ট্ৰপতিৰ ক্ষেত্ৰত হয় কিন্তু উপৰাষ্ট্ৰপতিৰ ক্ষেত্ৰত অনলি লোকসভাতহে অপসাৰণ ইম্পিচমেণ্ট দাখিল কৰিব পাৰে ৰাজ্যসভাত কাৰ্যকাৰী সংখ্যাগৰিষ্ঠতা এফেক্টিভ মেজৰিটি ল'ব লাগিব ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ক্ষেত্ৰত কি আছিলে কিমান মেজৰিটি ল'ব লাগিব আৰু লোকসভাৰ সাধাৰণ সংখ্যাগৰিষ্ঠতা থাকিব চিম্পল মেজৰিটি গৃহীত হয় কিন্তু ৰাষ্ট্ৰপতিৰ ক্ষেত্ৰত দুটাতে মেজৰিটি থাকিব লাগিব সংখ্যাগৰিষ্ঠতা পাব লাগিব তেতিয়াহে ইম্পিচমেণ্ট দাখিল কৰিব পাৰিব আৰু 14 দিনৰ আগতীয়া জাননী ঠিক আছে 14 দিনৰ আগতীয়া জাননী দিব লাগিব যদি উপৰাষ্ট্ৰপতিক ইম্পিচমেণ্ট কৰা হয় ৰাষ্ট্ৰপতিৰ ক্ষেত্ৰত কিমান দিন আছিলে উত্তৰাধিকাৰীয়ে কাৰ্যভাৰ গ্ৰহণ নকৰালৈকে তেওঁ পদত বাহাল থাকিব তেওঁৰ যি সাকচেছৰ নাহে তেতিয়ালৈকে তেওঁ পদত বাহাল থাকিব লাগিব অ'কে অনুচ্ছেদ 68 কি আছে খালী পদ পূৰণৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰাৰ সময় যদি ৰাষ্ট্ৰপতিৰ কিবা কাৰণত যদি মহা অভিযোগ বা ত্যাগ বা মৃত্যুৰ জৰিয়তে পদ খালী হয় কেনেকা নিৰ্বাচন পদ্ধতি হয় চাওঁ হওক উপৰাষ্ট্ৰপতিয়ে কাৰ্যকাল শেষ হোৱাৰ বাবে সৃষ্টি হোৱা খালী পদৰ নিৰ্বাচন কাৰ্যকাল শেষ হোৱাৰ আগতে সম্পূৰ্ণ কৰিব লাগিব যদি লাইক তেওঁৰ 5 বছৰ টাৰ্ম আছে 5 বছৰ আগতে নিৰ্বাচন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব যদি পদত্যাগ সংসদৰ দ্বাৰা অপসাৰণ বা মৃত্যুৰ বাবে পদ খালী হয় তেন্তে যিমান সোনকালে সম্ভৱ নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব এইকেইটাৰ যদি এইকেইটা ফেক্টৰ আছে এইকেইটা ফেক্টৰৰ জৰিয়তে যদি কিবা হয় তেতিয়াহ'লে নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব অনুচ্ছেদ 69 মতে কি হয় উপৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ আৰু দৃঢ় নিশ্চয়তা কাৰ ওপৰত শপত গ্ৰহণ কৰে ৰাষ্ট্ৰপতি বা তেওঁৰ দ্বাৰা নিযুক্তি কোনো ব্যক্তিৰ উপস্থিতিত শপত গ্ৰহণ কৰা হয় যদি ৰাষ্ট্ৰপতিৰ ওচৰতো কৰিব পাৰে বা তেওঁৰ দ্বাৰা যদি এপইণ্ট কৰে তেওঁৰ ওচৰতো উপৰাষ্ট্ৰপতিয়ে শপত গ্ৰহণ কৰিব পাৰে অ'কে 70ত কি আছে অন্যান্য জৰুৰী পৰিস্থিতিত ৰাষ্ট্ৰপতিৰ কাৰ্যৱলী সম্পাদন আছে সংসদে যিকোনো জৰুৰী পৰিস্থিতিত ৰাষ্ট্ৰপতিৰ কাৰ্যৱলী সম্পাদনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে ঠিক আছে কিবা যদি লাইক মেজৰ কাৰ্য কৰা হয় তো সংসদে এইটো ব্যৱস্থা গ্ৰহণ কৰিব পাৰে অ'কে অনুচ্ছেদ 71ত কি আছে ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতিৰ নিৰ্বাচন সম্পৰ্কীয় বিষয়সমূহ আছে অনুচ্ছেদ 71ত কেনে হয় নিৰ্বাচনৰ সৈতে জড়িত সকলো সন্দেহ আৰু বিবাদ উচ্চতম ন্যায়ালয়ে সমাধান কৰে যাৰ সিদ্ধান্তই চূড়ান্ত তো কিবা যদি নিৰ্বাচনত যদি কিবা বিবাদ হয় ঠিক আছে তো সকলো ডাউটছ কিবা থাকে তেতিয়া উচ্চতম ন্যায়ালয়ে তাৰ সিদ্ধান্ত লয় ঠিক আছে সমাধান কৰে আৰু এইটোৱে আল্টিমেট ডিসিশন হয় ঠিক আছে যদি উচ্চতম ন্যায়ালয়ে নিৰ্বাচন বাতিল ঘোষণা কৰে তেন্তে সেই ঘোষণাৰ তাৰিখ আগতে উপৰাষ্ট্ৰপতি ৰাষ্ট্ৰপতিয়ে কৰা কাৰ্যসমূহ বৈধ বুলি গণ্য কৰা হ'ব ভেৰি ইম্পৰ্টেণ্ট হয় এটা লাইন ইম্পৰ্টেণ্ট হয় স্কিপ নকৰিব আপোনালোকে ভালদৰে নোটছ কৰি যাব এটা লাইনো স্কিপ নকৰিব ঠিক আছে সংসদে ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি নিৰ্বাচন আৰু আপোনালোকে মাল্টিপল এনেকা ভাবিব নোৱাৰিব কি ইমান তথ্য কেনেকৈ মনত ৰাখিব এক্সাম ক্ৰেক কৰিব হ'লে সব তথ্য আমি মনত ৰাখিবই লাগিব ঠিক আছে মাল্টিপল ৰিভিজনৰ প্ৰয়োজন হ'ব সংসদে ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি নিৰ্বাচন সম্পৰ্কীয় বিষয়সমূহ নিয়ন্ত্ৰণ কৰিব পাৰে আৰু আপোনালোক সকলোকে ৰিকুৱেষ্ট কৰিছোঁ এই চেনেলটো নতুন হয় কাইণ্ডলি আপোনালোকে সকলোৱে এইটো শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব মই নকওঁ বেছি শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবৰ কাৰণে চ' কাইণ্ডলি আপোনালোকেও এইটো কৰিব মই যিমান পাৰোঁ আপোনালোকৰ কাৰণে এফৰ্ট দি যাম ঠিক আছে আৰু দি থাকিম অ'কে ভৱিষ্যতেও আৰু আমাৰ এভৰিডে নাইট আমি GK PIQ প্ৰেক্টিছ কৰোঁ চ' সকলোৱে জইন কৰিব আজি ৰাতিও GK PIQ প্ৰেক্টিছ হ'ব 10:30 to 11 ভিতৰত হ'ব মই শিডিউল সেট কৰি দিম এভৰিডে GK PIQ প্ৰেক্টিছ সেশনত আপোনালোকে
লাইভ আহিব পাৰে ওকে নিৰ্বাচনৰ সংস্থা ইলেক্টৰেল কলেজ নিৰ্বাচনী সংস্থা অসম্পূৰ্ণ আছিল বুলি অজুহাত দেখুৱাই নিৰ্বাচন প্ৰত্যাহ্বান জনাব নোৱাৰিব ওকে আটাইতকৈ দীৰ্ঘকাল হোৱা আগবঢ়োৱা উপৰাষ্ট্ৰপতি কোনে এম হামিদ আনচাৰী আছিলে 2007 পৰা 2017 লৈকে তেখেত আটাইতকৈ দীৰ্ঘকাল আছিলে তেওঁ তিনিগৰাকী ৰাষ্ট্ৰপতিৰ অধীনত কাৰ্যনিৰ্বাহ কৰা একমাত্ৰ উপৰাষ্ট্ৰপতি ওকে অনুচ্ছেদ 72ত কি আছে ৰাষ্ট্ৰপতিৰ ক্ষমা কৰাৰ ক্ষমতা পাৰ্ডনিং পাৱাৰ আছে ৰাষ্ট্ৰপতিৰ ভেৰি ইম্পৰ্টেণ্ট হয় ৰাষ্ট্ৰপতিৰ ক্ষমা কৰাৰ প্ৰকাৰসমূহ কি হয় কেনেকৈ ক্ষমা পাৰ্ডন শাস্তি আৰু দোষী সাব্যস্তকৰণ সম্পূৰ্ণৰূপে আঁতৰাই ঠিক আছে কিবা যদি শাস্তি আৰু দোষী সাব্যস্তকৰণ পাৰ্ডনৰ জৰিয়তে আঁতৰাই ওকে নেক্সট হৈছে লঘুকৰণ কমিউটেশ্যন শাস্তিৰ ৰূপ সলনি কৰা নেক্সট হৈছে পৰিহাৰ ৰিমিশ্যন শাস্তিৰ মাধ্য হ্ৰাস কৰা নেক্সট হৈছে অৱকাশ ৰেছপাইট মানে বিশেষ পৰিস্থিতিৰ বাবে শাস্তি হ্ৰাস কৰা যেনে গৰ্ভ অৱস্থাত যদি কোনোবা মহিলা গৰ্ভ অৱস্থা থাকে তেতিয়া তেওঁৰ শাস্তি হ্ৰাস কৰিব পাৰে পৰিহাৰৰ ক্ষেত্ৰত কি শাস্তিৰ মাধ্য হ্ৰাস কৰিব পাৰে কিবা যদি কাৰোবাৰ যদি 20 বছৰৰ শাস্তি হৈছে তেতিয়াহ'লে তেওঁক 10 বছৰ কৰিব পাৰে আৰু যদি তেওঁক ৰাষ্ট্ৰপতিক যদি প্ৰে কৰে তেতিয়াহ'লে শাস্তিৰ মাধ্য হ্ৰাস কৰিব পাৰে শাস্তিৰ ৰূপ সলনি কৰে কাৰোবাৰ যদি কাৰোবাক যদি ফাঁচি দিয়াৰ শাস্তি আছে তেওঁৰ সেই মাধ্যটো তেওঁ যাৱজ্জীৱন কাৰাদণ্ডৰ ওপৰত পৰিৱৰ্তন কৰিব পাৰে ৰাষ্ট্ৰপতিৰ ক্ষমতা আছে আৰু বিলম্বকৰণ ৰিপ্ৰাইভ কি আছে এটা নিৰ্দিষ্ট সময়ৰ বাবে দণ্ডাজ্ঞ স্থগিত ৰাখে ওকে চ' এইকেইটা পাৰ্ডনিং পাৱাৰ হয় ৰাষ্ট্ৰপতিৰ ভেৰি ইম্পৰ্টেণ্ট হয় এটা ওকে মনত ৰাখিব ৰাষ্ট্ৰপতিৰ প্ৰশ্ন ৰাষ্ট্ৰপতি আৰু ৰাজ্যপালৰ ক্ষমা কৰাৰ ক্ষমতাৰ মাজত পাৰ্থক্য কি ৰাষ্ট্ৰপতিয়ে মৃত্যুদণ্ড আৰু সামৰিক আদালতৰ কোৰ্ট মাৰ্চেলৰ শাস্তি ক্ষমা কৰিব পাৰে কিন্তু ৰাজ্যপালে নোৱাৰে ভেৰি ইম্পৰ্টেণ্ট হয় ৰাষ্ট্ৰপতি পাৰে কিন্তু ৰাজ্যপালে নোৱাৰে ৰাজ্যপালে ক্ষমা কৰাৰ ক্ষমতা অনুচ্ছেদ 161 দিয়া আছে তো অনুচ্ছেদ 100 আমি ৰাজ্যপালৰ বিষয়ে যেতিয়া পঢ়িম ভালদৰে সেইবিলাক আমি আটাইবোৰ পঢ়িম এটা ইয়াৰে জাজমেণ্ট আছে সেই জাজমেণ্টটো পঢ়োঁ কৰণ সিং বনাম ভাৰত চৰকাৰ গোচৰ 1988 চনত কি হৈছিলে ৰাষ্ট্ৰপতি ক্ষমা কৰাৰ ক্ষমতা ন্যায়িক পৰ্যালোচনাৰ জুডিচিয়েল ৰিভিউৰ অধীন নহয় যদি ৰাষ্ট্ৰপতি ক্ষমা কৰে তেতিয়া ই জুডিচিয়েল ৰিভিউ ইয়াতে অধীনত নাহে এইটো ভেৰি ইম্পৰ্টেণ্ট হয় দেই এইটো কৰণ কেহৰ সিং বনাম ভাৰত চৰকাৰ গোচৰত এইটো জাজমেণ্ট আছিলে যদিহে সেই সিদ্ধান্ত স্বেচ্ছাচাৰী আৰু বিপ্ৰিয়মূলক যুক্তিহীন বা বৈষম্যমূলক নহয় ওকে চ' এইকেইটা ফেক্টৰ থাকিব এইকেইটা মতে যদি বৈষম্যমূলক নহয় তেতিয়া ইয়াতে কোনো জুডিচিয়েল ৰিভিউৰ অধীনত নাহে ওকে নেক্সট ৰাষ্ট্ৰপতিৰ ন্যায়িক ক্ষমতা কি আছে জুডিচিয়াৰী ক্ষমতা কি আছে উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু ন্যায়াধীশসকলক নিযুক্তি দিয়ে ভেৰি ইম্পৰ্টেণ্ট হয় কুৱেশ্যন আহি থাকে উচ্চতম ন্যায়ালয় সুপ্ৰিম কোৰ্ট আৰু উচ্চ ন্যায়ালয় হাইকোৰ্টৰ যি মুখ্য চিফ জাষ্টিছ আছে আৰু আদাৰ জাষ্টিছসকলক কি হয় ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে এপইণ্ট কৰে ৰাষ্ট্ৰপতিয়ে ওকে যিকোনো আইন বা তথ্যৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ পৰা পৰামৰ্শ বিচাৰিব পাৰে আৰ্টিকল 143 মতে ৰাষ্ট্ৰপতিয়ে পৰামৰ্শ দিব পাৰে শেহতীয়াকৈ এটা কেছ হৈছে তামিলনাডু কেছৰ ওপৰত ৰাষ্ট্ৰপতিয়ে বিচাৰিছে আৰ্টিকল 143 ইউজ কৰিছে উচ্চতম ন্যায়ালয় দিয়া পৰামৰ্শ তেওঁৰ বাবে বাধ্যতামূলক নহয় যদি উচ্চতম ন্যায়ালয়ে কিবা ছাজেষ্ট কৰে সেইটো ৰাষ্ট্ৰপতিৰ বাবে বাধ্যতামূলক নহয় ওপৰত উল্লেখ কৰা ধৰণে ক্ষমা কৰাৰ ক্ষমতা প্ৰয়োগ কৰে ওকে নেক্সট ভাৰতৰ ৰাষ্ট্ৰপতিসকল আৰু তেওঁলোকৰ কাৰ্যকাল আমি এতিয়া সামৰণি কৰিম আৰু দুটামান শ্লাইড পঢ়িম এইকেইটা শ্লাইড ইম্পৰ্টেণ্ট হয় কোনকেইটা ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি আছিল আটাইবোৰ আমি পঢ়িম ওকে তো প্ৰথম ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদ ওকে আটাইতকৈ দীৰ্ঘকাল সেৱা আগবঢ়াইছিল ৰাষ্ট্ৰপতিয়ে 50 পৰা 1950 পৰা 62 লৈকে ছেকেণ্ড ৰাষ্ট্ৰপতি হৈছে সৰ্বপল্লী ৰাধাকৃষ্ণন 62 পৰা 67 লৈকে 3 নম্বৰটো ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড মনত ৰাখিব আৰু কেইটামান ইম্পৰ্টেণ্ট মই কৈ দিম তাৰপিছত ডক্টৰ জাকিৰ হুছেইন 67 পৰা 69 লৈকে কৰিছিলে প্ৰথমগৰাকী মুছলমান ৰাষ্ট্ৰপতি আছিলে কাৰ্যকালতে তেখেতৰ মৃত্যু হৈছিলে ডক্টৰ জাকিৰ হুছেইনে ভিভি গিৰি 69 পৰা 74 আছিলে প্ৰথমগৰাকী কাৰ্যকাৰী ৰাষ্ট্ৰপতি পিছলৈ নিৰ্বাচিত হয় এইজন এখেত ঠিক আছে প্ৰথম ভিভি গিৰি তাৰপিছত উপৰাষ্ট্ৰপতি হয় তাৰপিছত নিৰ্বাচিত হয় ৰাষ্ট্ৰপতিলৈ ওকে কাৰ্যকাৰী কৰিছিলে ভেৰি ইম্পৰ্টেণ্ট ভিভি গিৰি মনত ৰাখিব ফখৰুদ্দিন আলী আহমেদ
74 পৰা 77 কাৰ্যকালতে মৃত্যু হৈছিলে তাৰপিছত বিডি জাত্ৰী আছিলে 1977 ফখৰুদ্দিন আলী আহমেদৰ মৃত্যুৰ পিছত কাৰ্যকাৰী ৰাষ্ট্ৰপতি হৈছিলে ওকে নীলম সঞ্জীৱ ৰেড্ডি আছিলে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা একমাত্ৰ ৰাষ্ট্ৰপতি ভেৰি ইম্পৰ্টেণ্ট কোনো অপনেণ্ট নাছিল তেখেতৰ ওচৰত মানে সন্মুখত তাৰপিছত জ্ঞানী জাইল সিং প্ৰথমগৰাকী শিখ ৰাষ্ট্ৰপতি 82 পৰা 87 লৈকে তাৰপিছত আৰ ভেংকটৰামন মৰ্চা চৰকাৰৰ যুগত সেৱা আগবঢ়াইছিল তেখেতে ওকে 87 পৰা 92 লৈকে নেক্সট ডক্টৰ শংকৰ দয়াল শৰ্মা 92 পৰা 97 কে আৰ নাৰায়ণ প্ৰথমগৰাকী দলিত ৰাষ্ট্ৰপতি আছিলে ডক্টৰ এ পি আব্দুল কালাম ভেৰি ইম্পৰ্টেণ্ট এ পি জে আব্দুল কালাম কোন আছিলে মিছাইল মেন বুলি জনা গৈছিলে 2002 পৰা 7 লৈকে প্ৰতিভা পাটেল ভাৰতৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি ভেৰি ইম্পৰ্টেণ্ট বৰ্তমান দ্ৰৌপদী মুৰ্মু আমাৰ ছেকেণ্ড হয়নে প্ৰণৱ মুখাৰ্জী প্ৰাক্তন বিত্তমন্ত্ৰী আছিলে 12 পৰা 17 চনলৈকে তেওঁ ৰাষ্ট্ৰপতি হৈছিলে ৰামনাথ কোবিন্দ আছিলে দ্বিতীয়গৰাকী দলিত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ এইটো 15 জন বৰ্তমান 16 আমাৰ 16তম ৰাষ্ট্ৰপতি কোন হয় দ্ৰৌপদী মুৰ্মু প্ৰথম জাতীয় জনজাতীয় আৰু দ্বিতীয়গৰাকী মহিলা ৰাষ্ট্ৰপতি 22ৰ পৰা বৰ্তমানলৈকে তেখেতে আছে ওকে ভাৰতৰ উপৰাষ্ট্ৰপতিসকলৰ বিষয়ে পঢ়ো তেওঁলোকৰ কাৰ্যকাল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ প্ৰথম উপৰাষ্ট্ৰপতি 52ৰ পৰা 62 লৈকে ডক্টৰ জাকিৰ হুছেইন প্ৰথম মুছলমান ৰাষ্ট্ৰপতি 62 পৰা 67 লৈকে ভিভি গিৰি এখেত যি কাৰ্যকাৰী ৰাষ্ট্ৰপতি হৈছিলে 67 পৰা 69 লৈকে গোপাল স্বৰূপ পাঠক 69 পৰা 74 লৈকে তাৰপিছত বিডি জাতি কোন হয় 74 পৰা 79 লৈকে মোহাম্মদ হিদায়াতুল্লাহ 79 পৰা 84 লৈকে আৰ ভেংকটৰামন 84 পৰা 87 লৈকে শংকৰ দয়াল শৰ্মা 87 পৰা 92 লৈকে কে আৰ নাৰায়ণ 92 পৰা 97 লৈকে কৃষ্ণকান্ত কাৰ্যকালত মৃত্যু হৈছিলে 97 পৰা 2002 আৰু ভৈৰৱ সিং শেখাৱত 2 পৰা 7 লৈকে তো এইটো প্ৰথম 3 গৰাকী মনত ৰাখিলে হ'ল ভিভি গিৰি তাৰপিছত বাকী আপুনি লাষ্টৰ কেইগৰাকী মনত ৰাখক মোহাম্মদ হামিদ আনচাৰী 7 পৰা 70 লৈকে এই বেছি কাৰ্যকাল আটাইতকৈ এইটো চাৰ্ভ কৰিছে এম ভেংকায়া নাইডু 70 পৰা 22 লৈকে আছিলে এতিয়া আমাৰ জগদীপ ধনখড়ৰ কথা মনত ৰাখিব আৰু বৰ্তমান চিপি ৰাধাকৃষ্ণৰ কথা মনত ৰাখিব জগদীপ ধনখড় আছিলে 2022 চনৰ পৰা 11 আগষ্টৰ পৰা 2025 চনৰ 21 জুনলৈকে আছিলে বৰ্তমান চিপি ৰাধাকৃষ্ণন তেওঁ 25 জুন 2025 চনৰ 12 ছেপ্টেম্বৰৰ ভাৰতত 15 সংখ্যক উপৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে সো থ্যাংক ইউ সো মাচ অলপ মই ফাষ্ট কৰিছোঁ অলপ আগতে লাইভ সেশনত মই এইটো ক্লাছ দিছিলোঁ তো মই সেইটো ক্লাছটো বৰ্তমান প্ৰাইভেট কৰি দিছোঁ বিকজ সেইটোত বহুত হেয়া আছিলে ব্ৰেক হৈছিলে তো ব্ৰেক হোৱাৰ কাৰণে মই যি কৈছোঁ লাইক স্কিন এণ্ড মোৰ ভইচ মেচ হোৱা নাছিলে তো তাৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ আপোনালোকে এইটো ৰেকৰ্ডেড আপোনালোকে লেকচাৰটো চালে বেছি উপকৃত হ'ব পাৰিব লগ পাম আজি আমাৰ MCQ সেশনত লাইভ সেশনত সকলোৱে জইন হ'ব আজিৰ লাইভ সেশনত থ্যাংক ইউ